Assam BJP President Dilip Saikia has made a big statement by saying that quite a few party MLAs may not be getting tickets for the state elections next year. He said that with just about 6 months left, the state polls, MLAs must go among the common people and ensure that the schemes and initiatives must reach them within their respective constituencies. He said MLAs who meet the target will have no problem in procuring tickets for themselves. But those MLAs against the party receives the complaints to non-performance will find it difficult to get tickets. Well, this statement was made yesterday evening after BJP MLAs and MPs held a meeting with Chief Minister Himanta Biswa Sharma in what is being seen as a warm-up session ahead of the party jumping into poll mood for next year. Raijor Akhirbat, Raijor Asta, Punor, Purbotko শক্তিশালীভাৱে লাভ কৰিব পৰা যায় সেই কথাটোৰ কাৰণে সকলে কাম কৰিম বুলি আজি কথা দিছে আৰু লগে লগে আজি স্বাভাৱিকতে নিৰ্বাচন যেহেতু সমাগত আমাৰ হাতত ৬টা মাহ থাকিব গতিকে আগষ্ট মাহ পালেহি গতিকে ৬টা মাহত মোটামুটি ২-২.৫ মাহ সময় বা ৩ মাহ সময় সম্পূৰ্ণ নিৰ্বাচনৰ সময় কাম কৰাৰ কাৰণে আমাৰ হাতত ৩ মাহ বা ৩.৫ মাহ সময় আছে গতিকে এই ৩.৫ মাহ ৪ মাহ সময়ৰ ভিতৰতে যাতে প্ৰত্যেকজনে টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰে টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি টিকট বিচাৰিলেই নহব টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি জনসাধাৰণৰ আস্থা বিশ্বাস যাতে শক্তিশালীভাৱে পুনৰ মানে ঘূৰাই আনিব পাৰে বা পুনৰ তেওঁলোকৰ মানে আস্থা বা বিশ্বাস অৰ্জন কৰিব পাৰে তাৰ কাৰণে সকলোকে ৰাইজৰ লগত থাকি ৰাইজৰ হৈ আৰু অধিক মনোনিৱেশ কৰাৰ বাবে আমি সকলোৱে এটা সিদ্ধান্ত বা সংকল্প লৈছো বিজেপি এনেকুৱা এটা দল যে মুখলৈ নোচোৱা দল বিজেপি কামলৈ চোৱা দল বিজেপি যোনে ভাল কাম কৰিছে তেওঁলোকে যাক ৰাইজে ভাল কাম কৰা বুলি ক'ব বিভিন্ন সাৰ্ভে ইত্যাদিত গোটেই কথাবিলাক প্ৰতিফলিত হ'ব তেওঁৰ মৰণ নাই আৰু যিবিলাকে হয়তো ক'বাত কিবা গণ্ডগোল কৰিছে বা গণ্ডগোল কৰাৰ এটা প্ৰতিফলন হৈছে তেতিয়াহ'লে তেওঁলোকৰ অসুবিধা নিশ্চয় হ'ব